তোমাৰ ভালনে যাৰ পৰা পঠিয়াইছোঁ চাওকচোন চবৰে খবৰ ভাল পুনৰবাৰ স্বাগতম জনাইছোঁ ৰশ্মিকৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলো হয়তো ভালে আছে ভালে থাকক আমিও ভালে আছোঁ স্কুল খুলিলে এতিয়া ওলাইছোঁ মই স্কুললৈ আৰু বিহুৰ বতৰত বহুত বেছি আলহী অতিথি আহিলে ঘৰৰ মানুহবোৰো আহিলে দূৰণিত থকা ইমান বেছি ভাল লাগিলে আৰু একচুৱেলি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কিন্তু কালি আমাৰ ঘৰলৈ কোন কোন আহিছিলে আপোনালোকক এইখিনিতে দেখুৱাব খুজিছোঁ কেতিয়াবা ভিডিঅ'টো কৰিম বুলি ৰৈ নাথাকোঁ মানে কোনো তেনেকুৱা ধৰণৰ প্লেনিং নাথাকে আজি যে ভিডিঅ'টো কৰিম কিন্তু এনেকুৱা কিছুমান মানুহ হঠাতে আহি ওলাই দিয়ে যাৰ লগত ভিডিঅ'টো নকৰিলে স্মৃতিখিনিয়ে থাকি নাযাব সেইটো এনেকুৱা নিচিনা হয় গতিকে ভিডিঅ'টো কৰিলোঁ কালি স্কুলৰ পৰা আহি মই বাকীখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চাই থাকিব ভিডিঅ'টো আলহী আহিছে এতিয়া স্প্ৰাইট আৰু মাজা এনেকৈ প্ৰথম আলহী আপ্যায়ন কৰোঁ অত্যন্ত গৰমত আৰু যেতিয়া পেটত গেছ হয় তেতিয়া বহুতে এনেও স্প্ৰাইট কিনি খায় কিন্তু আকৌ এনেকুৱাও হয় কিছুমানে আকৌ এয়া স্বাস্থ্যৰ কাৰণে হানিকাৰক বুলি নাখায়ো সকলোৱে নিজৰ নিজৰ কথা আৰু ন মই সুধি আহিলোঁ অৱশ্যে এনেই কাকো নিদিওঁ সুধি পেলাইহে দিওঁ আজি আমাৰ ঘৰলৈ আমাৰ ডাঙৰ দাদাৰ ডাঙৰ ছোৱালীজনী আৰু এইফালে জোঁৱাই আহিছে একদম প্ৰথমবাৰ আহিছে আৰু সেইফালে ৰুমিবা সকলোৱে চিনি পায় যিহেতু আমাৰ ডাঙৰ দাদা মাজুলীত কৰ্মৰত আছিলে আৰু সেইকাৰণে সকলোৱে চিনিয়ে পায় মই যেতিয়া ভিডিঅ'টো বনাওঁ চবেই কয় আমাৰ দাদা আমাৰ ছাৰ চবেই মানে আমাৰ কয় খুব বেছি ভাল লাগে বাৰু তেতিয়া তেনেকৈ কোৱাৰ কাৰণে তো আজি এয়া বাইদেউ আহিছে পামি একদম প্ৰথমবাৰ আহিছা আৰু যিয়ে নহওক তোমাৰ দেউতাৰ এখন নিজৰ গাঁও নিজৰ ঘৰ কেনেকুৱা লাগিছে আজি কোৱাচোন সময় সুবিধাবোৰ নিমিলে ন আৰু তাইৰ বিয়া হৈছে একচুৱেলি ডিব্ৰুগড়লৈ আৰু থাকে এতিয়া গুৱাহাটীত আৰু এয়া হৈছে ৰণী আকৌ এবাৰ চিনাকি কৰি দিছোঁ তুমি হাই হেল্ল' কিবা এটা কৈ দিয়া আৰু খুব মানে আমাৰ দুৰ্ভাগ্য যে সেইটো তাহাঁতৰ বিয়াখনত সেই সময়টোত আমি থাকিবলৈ নাপালোঁ সেইটোৱে আমাৰ বিয়া কিন্তু বেষ্ট মনত থকা এটা মুহূৰ্ত কাৰণ বিয়াত চাগে এনেকুৱা কিমানৰ হৈছে নাজানো আমি সেইদিনাখন ভিডিঅ' কলিং কৰি কৰি চাই আছিলোঁ ন নহয় গম পাই সি কথা পাতিছে আকৌ ই কথা পাতিছে আমাৰ গ্ৰুপটো মানে গ্ৰুপৰ গোটেইখিনি আমাৰ এটা ডাঙৰ গ্ৰুপ আছে ডাঙৰ বুলিয়ে কৈছোঁ আৰু ন ৰুমিবা বহুত ডাঙৰ মানে আমাৰ পৰিয়ালটো ইমানেই বেছি ডাঙৰ আৰু এতিয়াও যদি এমৰ পৰা কৈ যাওঁ এয়া বাইদেউ এয়া পামি এয়া ৰণী কিন্তু তাৰ পাছত আকৌ গোটেইখনক দেখিলে মানুহে পাহৰি থাকিব অঁ তেনেকৈ আমাৰ এজন হৈছে 4 নম্বৰ হয় নাই কেই নম্বৰ কৈ দিয়া 4 নম্বৰ অঁ তো ভাল লাগিলে খোৱা আৰু বোলে আমাৰ ৰুমিবাই বোলে কয় হা জোঁৱাইকক অঁ ৰণী তুমি হেৰি নাখাবা স্প্ৰাইট নাখাবা কিন্তু কেনেকৈ কৈ তুমি দেখুৱাই দিলে হ'ব নিজে কি কৰে কেনেকৈ খাই লয় আৰু আজি কিন্তু মই সুধি পেলাই দিছোঁ দেই ভাল লাগিলে বহুত আচলতে মাক দেউতাকবোৰ তেনেকুৱাই আমাৰ যিয়ে হয় হৈ যাওক ন ইহঁতিকেইটা হঠাতে ওলালেহি তেনেকুৱা কিবা বস্তু সিহঁতৰ হ'লে বুলি আনি থোৱা নাই কিন্তু আমি এনেই বহাগৰ বিহু তেনেকৈ আনি পেলাই ৰাখোঁ ভাল যে মই আনি থৈছিলোঁ আৰু তাতে নতুন জোঁৱাইটো আহিছে ঘৰত বোৱা গামোচা দেই এখন উলিয়াই থৈছোঁ যি জোঁৱাই বোলে সেৱা লয় আৰু মই কৈছিলোঁ এনেকৈ বহি দিওঁ কিন্তু ৰুমিবাই কৈছে আমাৰ অসমীয়াৰ এইবোৰ নীতি নিয়ম অকণমান সিহঁতি শিকক সেইকাৰণে এতিয়া উপায় নাই আৰু তেওঁলোকৰ দাবী মানিবই লাগিব এয়া ধৰাও পাৰি দিছে এতিয়া পঢ়োঁ মই সেইকাৰণে নাই দিয়া মই সেইকাৰণে খবৰ নাই দিয়া একো কৰিব নালাগে তুমি দাম উচিবা আৰু
কিন্তু এইটো কৈ থৈছোঁ তোমালোকলৈ বুলি আনি থোৱা নাছিলে একদম হঠাতে আহিছা অকণমানি কিবা এটা দেই মৰম সেইবোৰতহে আছে মৰম সেইবোৰতহে আছে ন কিবা এটা খবৰ দিছোঁ আনি থৈছা সেইবোৰ মৰম নহয় সেইটো জানি শুনি কৰিছা হয় নহয় নাই আহোমৰ নাম দিছিলোঁ বৰ ধুনীয়া লাগিছে বোলে তাইৰ নামটো আৰু ইয়াৰ চেংনাঙৰ কাৰণে আৰু মুনুৰ কাৰণে মুনুমা চাই লোৱা থৈ গৈছে দেই পামিবা আৰু ভিনদৈ ইমানবোৰ সদায় দেখুৱাই আছোঁ যি যোৱাই উপহাৰকেইটা আকৌ নেদেখুৱালে ভাল নালাগিব এয়া গামোচা আমাৰ অসমীয়াৰ হেঁপাহৰ আৱেগৰ গামোচাখন আৰু এইটো দিছে দদায়েকক এটা চাৰ্ট এইযোৰ মোৰ কাপোৰ খুব ধুনীয়া লাগিছে দেই পামি আৰু এয়া মুনুৰ কাপোৰযোৰ আৰু এইটো হৈছে আমাৰ চেংনাঙৰ ফ্ৰকটো একদম পিয়'ৰ কটন খুব ধুনীয়া লাগিছে বহুত ধন্যবাদ আচলতে কি হয় বস্তু এটা অনাৰ পাছত যেতিয়া পচন্দ হয় তেতিয়া ভাল লাগে ন খুব বেছি ভাল লাগিছে আৰু চেংনাঙেও পিন্ধি ভাল পাব গৰমৰ দিনটোত আৰু মুনুৱেও বহুত বেছি ভাল পাব বুলি ভাবিছোঁ কাপোৰযোৰ যথেষ্ট ধুনীয়া লাগিছে উপহাৰবোৰ যে দেখুৱাবই লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু তথাপিও ইমানখিনি যেতিয়া ভিডিঅ' কৰিয়ে আছোঁ যদি দেখুৱাই নিদিওঁ কেতিয়াবা এনেকুৱাও হয় এই বাকীবোৰক দেখুৱাইছে এইকেইটাই নেদেখুৱালে মোৰ যিসকল ভিউৱাৰ্ছ আছে কিছুমানে তেনেকৈও ক'ব পাৰে সেইকাৰণে দেখুৱাই দিলোঁ বহুত ধন্যবাদ বহুত ধুনীয়া লাগিছে সকলোৰে হেঁপাহৰ আনন্দৰ ৰঙালী বিহুটো এনেকৈ ৰঙীন হৈ থাকক আত্মীয় স্বজনবোৰ বিহুতে আহে আৰু সেইকাৰণে বেছি ৰঙীন হয় আৰু যিসকলে এবাৰ বহাগৰ বিহুটোত দূৰণিত আছে ছুটি নাপালে তেওঁলোকলৈও আমাৰ ফালৰ পৰা শুভেচ্ছা জনোৱাৰ লগতে মনটো একেবাৰে দুখ নকৰিবলৈ কৈছোঁ কাৰণ সময় আহিব আপোনালোকো ঘৰলৈ আহিব ছুটি পাব মই আজি এটা পোষ্ট পাইছিলোঁ একচুৱেলি সেইকাৰণে ক'লোঁ যেতিয়া ভিডিঅ' কলিঙত নিজৰ দেউতাকৰ সেৱা লৈছে নিজৰ ল'ৰা ছোৱালী দুটাই খুব বেছি আৱেগিক হ'লোঁ সেই ভিডিঅ'টো চাই পেলাই গতিকে এই ভিডিঅ'ৰ জৰিয়তে যিসকল বেলেগত আছে সকলোলৈকে সেইটোৱে আহ্বান জনাইছোঁ দুখ কৰি নাথাকিব কৰ্তব্য কৰিছে আপোনালোকে কৰ্তব্য কৰিছে কাৰণে আমি আজি ইমান ধুনীয়াকৈ থাকিবলৈ পাইছোঁ জলপান খাই যাবলৈ ক'লোঁ যি জোঁৱাই আৰু বাইদেউক বোলে নাখাওঁ ভাতেই খালোঁ আমাৰ আকৌ পুৰণা ঘৰটো সন্মুখতে আছে আপোনালোকে দেখিছেই হ'ব পাৰে মোৰ ভিডিঅ'বিলাকত ইমান আবেলি জলপান খাই লওঁ আৰু এটা কথা ক'বলগীয়া আছে আপোনালোকক আজি মুনুহঁত নাই মুনু চেংনাং গৈছে আমাৰ 2 নম্বৰ যিজন বৰজনা আছে বৰজনাৰ ছোৱালীজনী বিয়া দিছোঁ মৰাণলৈ গতিকে আজি সিহঁতি তাত ফুৰিবলৈ গৈছে আপোনালোকে পাব ভিডিঅ'টো মুনুৱে বনাইছে অকণমান কি বনাইছে নাজানো আৰু আচলতে কি হয় ভিডিঅ'বিলাক এটা স্মৃতি হয় আৰু ঘৰৰ পৰিয়ালবৰ্গ আপোনালোকে নহ'লে কেনেকৈ দেখিব কোন ক'ত আছে কাক ক'লে বিয়া দিছোঁ একোৱে দেখি নাপাব গতিকে আমাৰ পৰিয়ালৰ সকলোকে দেখুৱাবলৈ পালে ভালো লাগে এতিয়া খাই লওঁ জলপান আজি আগবেলা ভাগত ইমান বেছি বৰষুণ মুনুৱে কাপোৰ কানি ধুই ভিতৰতে মেলি থৈ গৈছিলে ৰ'দটো দিয়া দেখি মই চব কাপোৰ আকৌ উলিয়াই দিলোঁ শুকালে পাই বৰ ধুনীয়াকৈ শুকালে গাঁৱতে দদাইদেউ এজনৰ শ্ৰাদ্ধ আছে তাকে গৈ আহোঁ বুলি ভাবিছোঁ আহোমৰ নিয়মত পাতিছে চবৰে নিয়মবিলাক বেলেগ যে আমাৰ এইফালে বহুতে আহোমৰ নিয়মতো পাতে এনেকৈ ওলাইছোঁ পুৰণি বাৰণিৰে এনেকুৱাকৈ আপোনালোকে মোক ক'ৰবাত যোৱা দেখিছেনে মই অৱশ্যে পাহৰিলোঁ দেই যদি মই ভিডিঅ' দিছিলোঁ সেইখিনিও মোৰ মনত নাই সেইকাৰণে ভাবিলোঁ আজি আপোনালোকক দেখুৱাই দিওঁ সদায় দেখি থকা মানুহজনী কেতিয়াবা যে এনেকৈও যাওঁ এইটো ৰূপত এইফালে ফুল নথকা চাদা মুগা মেখেলা দেখিছেনে ভিডিঅ' কৰি দিবলৈ মানুহ নাই দেই সেইকাৰণে একদম হাউলি মাউলি যেনেকৈ পাৰি আপোনালোকক দেখুৱাবলৈ চেষ্টাটো কৰিছোঁ আৰু যিহেতু শ্ৰাদ্ধ হয় বিশেষ অলংকাৰ একো পিন্ধা নাই ডিঙিত খালী চেইনডাল সদায় পিন্ধি থাকোঁ এডাল আছে চিম্পুল যিযোৰ ফুলি সেইযোৰ আছে আৰু ঘড়ীটো পিন্ধি লওঁ আৰু বিশেষকৈ চশমাযোৰ খালী নহ'লে নহয় ওচৰৰ বস্তুৰ কাৰণে মোক প্ৰয়োজন নহয় দূৰৰ ডিষ্টেঞ্চটো বেছি হৈ গ'লে মানে মোৰ অকণমান জিলমিল কৰে সেইকাৰণে এযোৰ লাগিবই গৈ আহোঁ দেই আমাৰ ইহঁতিকেইটাও নাই যে সেইকাৰণে এয়া তলা চাবি মাৰি পেলাই যাব লগা হৈছে আৰু এখেতে মই আৰু ওচৰতে হয় নগ'লেও কথাটো ভাল নহ'ব কোনোবাইতো দেখাটো দিবগৈ লাগিব ন দূৰত নহয় এইফালে আপোনালোকে দেখিছে দূৰত এইফালে গাড়ী সেইখিনিৰ পৰা লাইনে হৈ আছে একেবাৰে ওচৰতে তুমি মনে নকৰিলা চাওঁ এইফালে এতিয়া ক'ত যাবা আইনাই ঘৰলৈ যাবা ইমান মৰম লগা পদূলি মুখতে লগ পালোঁ আমাৰ এখেতৰ দাদা এজনৰ বোৱাৰীয়েকক গতিকে দুষাৰ কথা পাতিলোঁ আৰু কণমানিজনী ইমান বেছি মৰম লগা চাওকচোন সেইকাৰণে তাইকো নোতোলাকৈ থাকিব নোৱাৰিলোঁ
খোৱাৰ ঠাইত অৱশ্যে আজি ভিডিঅ' কৰাৰ কথা মোৰ নাছিলে। আপোনালোকে নাভাবিব যে মই সকামৰ ঘৰত গৈ ভিডিঅ' কৰি আছোঁ। আচলতে দদাইদেউজনে নিজে খায়ো ভাল পাইছিলে, আনক খুৱায়ো ভাল পাইছিলে। সেইকাৰণতে ঘৰৰ পৰিয়ালবৰ্গই তেওঁৰ আত্মাৰ যাতে সদ্গতি হওক তাকে কামনা কৰি খুব ধুনীয়াকৈ অতিথি আপ্যায়ন কৰিছে। এইজনেই সেই দদাইদেউজন। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে তেওঁৰ আত্মাই সদ্গতি পাওক। ধুনু ছোৱালী কোনজনী? অ' মামাম খালানে? তোমাৰ ভালনে? ভাল। মোক কলি যে সোনকালে আহিবা দেই। সোনকালে আহিবা দেই। বাই। ফোনটোত পালেহি আয়ো কেনেকৈ মাতিছে আয়ো মৰো মই ক'বাতে থাকিলোঁ। আয়ো কলিজাটো মই ক'বাতে থাকিলোঁ। আহিলা হাই। তোমাক আজি বৰ ধুনীয়া লাগিছে নহয়। সেইটো কথা মই দেখুৱাবলৈকে নহ'লে অথনি যে মুনুক মই সজাই পৰাই পঠিয়াইছোঁ চাওকচোন। তাইৰ ভিডিঅ'টোত আপোনালোকে পাবই, তথাপিতো মোৰ ভিডিঅ'টোত শেষত হ'লেও অকণমান দেখুৱাই দিছোঁ। মই দিয়া শাৰী মই পিন্ধাই পঠিয়াইছোঁ। আজি অকণমানো তোমাৰ ইফাল সিফাল হোৱা নাই, ইমান ধুনীয়াকৈ পিন্ধাই পঠিয়াইছোঁ চোৱা। নাই হোৱা ন? অথনিৰে পৰা ৱেইট কৰি এতিয়া আহিছে। মোক মানুহৰ আগত লাজ নিদিবা দেই। কিবা কৈছে তোমাক? শিকাই থৈ গৈছে দাদাই হয়নে? দাদাইকে কাণে শিকাই থৈ গৈছে চব মোৰ লগত কাজিয়া লাগিবলৈ। কিমান সময় নাদেখা মই মোক মানুহৰ আগত লাজ কৰা মাৰিব। বেয়া বুলি ক'ব মানে বেয়া বুলি ক'ব। কেলে লাগে মই ক'ব নোৱাৰো। চব দেই যোৱাৰ আগত গা ধুৱাই তাইক তেল টেঙা ঘঁহি চব মই পঠিয়াইছোঁ। যোৱাৰ আগত লেট্ৰিন কৰিলে চাফা কৰি মই দিছোঁ, ধুনীয়াকৈ চুলি বান্ধি দিছোঁ, তথাপিতো মোৰ লগতে লাগি থাকে। আহিব লাগিবই। কলিজাটো তোমাৰ ধুনু চুলা আনিলে মোক চুমিনিয়াকে খোৱা। চুমনি খাই দিয়া আৰু দি খোৱা। তথাপিতো যায় দেখিলে, তথাপিতো যায়। তোমাৰ ধনু চুলা এটি আনিলে নহয়। কেনেকুৱা চোৱা কি পাই আহিছা চা বেলেগ আৰু দেই। ল'ৰা মানুহৰ বেয়া আৰু সিহঁতি গিফ্ট নাপায়, মাইকী মানুহবোৰ ভাল। এইযোৰ দিছে আমাৰ কণমানি ফ্ৰক। আমাৰ কণমানি ঢেৰ ফ্ৰক হ'ল। বৰ ধুনীয়া লাগিছে এযোৰ ভাল লাগিছে নে? ভাল লাগিছে। কিনি আনি থৈছে মানে তাইলৈ আনিয়ে থৈছে কাৰণে যাম বুলি আগে কৈছে। বায়েক ভিনীয়েকে দি পঠাইছে। ধুনীয়া লাগিছে। এনেকৈ লোৱাচোন, ইয়াত লোৱা। বাকীটো আপোনালোকে ভিডিঅ'ত গম পায়ে আছে আৰু ফোনত সিহঁতক ক'লোৱে। এতিয়ানো কি ভিডিঅ'ত আকৌ এনেই কৈ দেখুৱাম আৰু পামী বাহঁত আহিছিলে নহয় বুলি। বেয়া লাগিছে আৰু আমি প্লেনিং এটা বনাই থৈছিলো বহুত দিনৰ পৰা। সেইটো কাৰণে আপোনালোকে আহোঁতেও দেৰি হৈ গ'ল, আমি ওলাই গুচি গ'লোগে, লগ নাপালো। আকৌ নেক্সট বাৰ আহিলে লগ পাম। এইকেইটাও খুলি চোৱা, এইকেইটাও তোমালোকৰ। এটা হেৰি আকৌ অকণমানি, এটা তোমাৰ। ধুনীয়া লাগিছে। তাইক দি দিয়াচোন তেনেকে। ধুনু তুমি মোৰ লগত কেলে কাজিয়া লাগা? তাতো লাগিছিলা নি? দেউতা দিলে ন এইটো লোৱা। ফুফু যোৱা নেকি আকৌ? বা ফুফু যায় দেই। পিংকি বাহঁতৰ খবৰ কোৱা। চবৰে খবৰ ভাল। পিংকি বাইটো বিৰাট টেষ্টি ৰান্ধে, সেইটোতো আৰু গম পাইছে। পিংকি বাই নাই অহা। ভিনদৈ ৰান্ধিব জানে? ভিনদৈ গাহৰি মাংস জানে, কিমান ধুনীয়া ৰান্ধিছে। সঁচাকে? ভিনদৈ ৰান্ধিছে। পিংকি বাই অকল দিছেহে মানে। সৰুৱাই বেলেগ আৰু দেই। একেবাৰে ভিনীয়েকে ৰান্ধি খুৱাই পঠিয়াইছে। আৰু সিহঁতৰ একদম এসোপা ৰান্ধে নহয় আজিও। আলহীও বহুত আছে। হয় নি? বিহু বুলি ন? মুনুমাই ফুৰি মেলি আহিলে
আৰু আজি সামৰণি নে আৰু যাবলৈ আছে কেনিবা হঠাৎ ওলাবও পাৰে কাইলৈৰ পৰা আকৌ স্কুলো খুলিলে মোৰ এনেই স্কুল খোলাই আছিল বাৰু এইকেইদিন সতি সাধনী দেওবাৰ ইলেকশ্যন এনেকৈ কৰি পেলাই 3 দিন বন্ধ পালোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে তেতিয়াহ'লে অকণমান মৰম দি যাব আগলৈ যিবিলাক ভিডিঅ' দিম সেইবোৰ চাবলৈ পাবৰ কাৰণে আপোনালোকে যিসকলে ইউটিউবত চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব যিসকলে ফেচবুকত চাই আছে সেইসকলে ফ'ল' কৰিব আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আহি আছোঁ তেতিয়ালৈকে বাই বাই